নমস্কাৰ বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? মোৰ ভাল বাৰু। এয়া চাওক কি লৈছোঁ বাৰু, এইটো সেউজীয়া খাবলৈ চোন। এইটো স্বাস্থ্যৰ কাৰণে বহুত ভাল বাৰু। খাব লাগে মাজে সময়ে এনেদৰে মানুহে নিজৰ দেহাৰ কাৰণে, আৰু পাবলৈও নাই বাৰু, এইটো বস্তু পটককৈ নাপায় বিচাৰি। মই লৈছোঁ ভেবেলী লতা চাহৰ লগত খাবলৈ। ভেবেলী লতাৰ পকৰীটো আপোনালোকক ৰেচিপিটো দেখাই দিছোঁ বাৰু, কেনেকৈ বনাই ল'লোঁ মই। ভেবেলী লতা ল'লোঁ, নৰসিংহ, ধনিয়া পাত আৰু মচুন্দৰী লৈছোঁ কেইখিলামান, দালি লৈছোঁ, তিয়াই থৈছিলোঁ, দালি ল'লোঁ, আৰু এফালে ৰচুন, আদা, জলকীয়া এইবিলাক মই খুন্দনাত পিচি ল'ম, আৰু পিঁয়াজ কাটি ল'ম। মিক্সিটো লগাব পৰা নাই, মই লগাই দিছোঁ পটককৈ, এনেকৈ লগাই বুলি দেখাই থৈ গৈছে। এইফালে মোৰ পিছা হৈ গ'ল। এফালে মই ল'লোঁ আকৌ চাউলৰ গুড়ি, আৰু ল'লোঁ চুজি আৰু বেকিং, নিমখ দিব, আৰু এইফালে দেখিছে এইখিনি হ'ল মই যিখিনি খুন্দি লৈছিলোঁ, আদা, ৰচুন আৰু জলকীয়া আৰু কাটি থোৱা পিঁয়াজ এইখিনি। নিমখটো যিমানখিনি আপোনাৰ বস্তু সিমানটো চাই দিব, আৰু গোটেইখিনি এনেদৰে মিলাই ল'ব। মই ইয়াত ভালকৈ মিলাই লৈছোঁ, আৰু এইখিনি মিলাই লোৱাৰ পাছতে এইফালে লোহাৰ কেৰাহী এটাত মই ৰিফাইনটো ভালকৈ গৰম কৰি ল'ম। গৰম কৰাৰ পাছত যেতিয়া ফুল গৰম হ'ব, তেতিয়া মই তেলখিনি গৰম হোৱাৰ লগে লগে মই স্কিনটো কমাই দিম। মই লোহাৰ কেৰাহীত লৈছোঁ, ইয়াত বেচন এড কৰা নাই। আৰু এইফালে তেলখিনি গৰম হ'ল, মই পকৰীটো ৰেডি কৰি লৈছোঁ। এনেকৈ ইলুটি কৰি দিব, ভালকৈ সিজাই লৈ নমাই দিব। খাবলৈ বহুত ভাল, স্বাস্থ্যৰ কাৰণেও ভাল, আৰু ল'ৰা ছোৱালীক এনেকৈ খাবলৈ দিব লাগে। গোন্ধটো বহুত বেয়া, পিছে কেঁচাতে বহুত বেয়া গোন্ধ ওলায়, কিন্তু খাবলৈ বহুত ভাল লাগে। আৰু লগতে মই যিটো চাটনি সেইটো মই বনাই লৈছোঁ, বিলাহী এটা দিছোঁ, আদা, ৰচুন, জলকীয়া, কেঁচা জলকীয়া মই আধা ভজা কৰি নমাই ল'ম, আৰু এইখিনি মিক্সিত মাৰি ল'ম যাতে খাবলৈ ভাল লাগে চাটনিটো। আৰু লগত মই চাট মছলাও ল'ম বাৰু, পকৰীটোৰ ওপৰত ছটিয়াই ল'বলৈ। এইখিনি মোৰ হৈ গ'ল পিছা। আপোনালোকে এনেদৰে খাই নাই বাৰু? খাবলৈ বৰ মজা হয়, আৰু স্বাস্থ্যৰ কাৰণেও ভাল, গতিকে আপোনালোকে বনাই খাব। মই মাজে সময়ে এনেকৈ আনি খাওঁ ঘৰত, আৰু মাছৰ লগতো তৰকাৰী বনাই খাওঁ। মাছৰ ৰেচিপিটো আপোনালোকক দিম বাৰু। বাই বাই।